এইখনৰ এটা কথা কৈ দিছো, মিনিমাম ডাউন পেমেন্ট হিচাপে এইখনত প্ৰায় 120 to 150 ভিতৰত ডাউন পেমেন্ট দিলে 7 বছৰৰ কাৰণে লোন হৈ যাব। দাম হেল্ল' ফ্ৰেণ্ডছ, আকৌ এটা নতুন ভিডিঅ' আপোনালোক সকলোকে স্বাগতম জনালো। আমাৰ মাজলৈ বৰ্তমান সময়ত আকৌ নতুনকৈ এখন গাড়ী ষ্টকত সোমাইছে, যিখনৰ বয়স হৈছে অনলি 2 মান্থ। সেই গাড়ীখনে আপোনালোকক দেখাওঁ বুলি আজি এই ভিডিঅ'টো বনাবলৈ লৈছো। গতিকে নতুনকৈ অহা গাড়ীখন কি হয় আৰু কণ্ডিশ্যন কেনেকুৱা আছে বলক চাওঁ আৰু আজি ভিডিঅ'টো আৰম্ভ কৰো। পোনপ্ৰথমে আছে এখন গাড়ী আপোনালোকক দেখাইছো। এখন গাড়ী আজি লঞ্চিং কৰাই হৈছে 3 মাহ, নিছানৰ গ্ৰেভাইট 7 সিটাৰৰ গাড়ী হয়। চব গাড়ী কণ্ডিশ্যন খুব ধুনীয়া হৈ আছে। গাড়ীখন আপোনালোকক দেখাই দিছো। অনলি 3 মাহ হৈছে এখন গাড়ী লঞ্চিং হোৱা আৰু বৰ্তমান আমাৰ লগত এভি ষ্টক গাড়ীখন ষ্টকত আছে। আপোনালোকে এখন গাড়ী ল'ব পাৰে। চব খুব ধুনীয়া হৈ আছে গাড়ীখন। ইণ্টেৰিয়ৰটো আপোনালোকক এবাৰ মই দেখাই দিছো। ইণ্টেৰিয়ৰটো চাওক। ইয়াত আপুনি ক্ৰুজ কণ্ট্ৰলৰ পৰা আদি কৰি স্ক্ৰীন টাচ মিউজিক চিষ্টেম, ৱায়াৰলেছ চাৰ্জিং সকলোবিলাক পাব। বহুত ফিচাৰ্ছ আছে আৰু 7 সিটাৰ হয় গাড়ীখন। এইখন গাড়ী আপোনালোকে ল'ব পাৰে, ফাইনেন্স হৈ যাব এইখন। আৰু এইখন আটাইতকৈ ডাঙৰ কথা এইটোৱে যে এইখন যোনে কিনিব তেখেত ফাৰ্ষ্ট অনাৰ হ'ব। এতিয়ালৈ ৰেজিষ্ট্ৰেশ্যন কৰা হোৱাই নাই গাড়ীখনত আৰু 7 ইয়াৰ্ছৰ কাৰণে এখন গাড়ী লোন হৈ যাব যদি চিভিল প্ৰফাইল ভাল হয়। গতিকে আপোনালোকে পলম নকৰিব। আৰু মই দামটো এতিয়া বৰ্তমান নকওঁ, ফোন কৰিব, ফোনতে ক'ম। আৰু যিটো দাম কম সেইটো অন ৰোড হ'ব। আপোনালোকে যদি মোক কয় বোলে না বোলে মই ৰেজিষ্ট্ৰেশ্যনটো নিজে কৰি ল'ম, তেনেকৈ হ'লে ৰেজিষ্ট্ৰেশ্যনৰ এমাউণ্টটো আমি মেনেজ কৰি দিম। আৰু আপুনি যদি কয় যে না উইথ ৰেজিষ্ট্ৰেশ্যনৰ সৈতে কৰাই দিয়া, তেনেহ'লে ৰেজিষ্ট্ৰেশ্যনটো আমিয়ে কৰাই দিম। আপোনালোকে যোনটো জেগাৰ কয় তাৰে কৰাই দিম। গতিকে আপোনালোকে এইখন গাড়ী ল'ব পাৰে। চব যদি ভিডিঅ'বিলাক চাই ভাল পায় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এই গাড়ীখনৰ এটা কথা কৈ দিছো, মিনিমাম ডাউন পেমেন্ট হিচাপে এইখনত প্ৰায় 120 to 150 ভিতৰত ডাউন পেমেন্ট দিলে 7 বছৰৰ কাৰণে লোন হৈ যাব। দামটো মই কম, আপোনালোকে ফোন কৰিব। আৰু আহিবলগীয়া দিনত আকৌ নতুন নতুনকৈ আপডেটবিলাক আপোনালোকৰ মাজলৈ আনি থাকিম। ইয়াকে কৈ অভিজিতে আজিৰ ভিডিঅ'টো মই ইমানতে কৰিলো। থেংক ইউ।